হেল্ল'। তো শ্ৰাবণ মাহ যিহেতু সোমালে আৰু কালি যিহেতু প্ৰথম সোমবাৰ শ্ৰাবণ মাহৰ, সেইটো কাৰণে অলপমান ঘৰৰ কাম চাম কৰিলোঁ। মানে বেডশ্বীট চেঞ্জ কৰিলোঁ, কাপোৰ ধুলোঁ আৰু নিজৰ চুলি তুলিও ধুই ল'লোঁ। কালি যিহেতু প্ৰথম সোমবাৰ মন্দিৰ যাব লাগিব, তো ঘৰখনতো চাফা হ'বই লাগিব, নহয়নে বাৰু? তো এয়া ফুট হেণ্ডটো লগাই ল'লোঁ। মানে ফুটটো লগোৱাৰ লগে লগে একদম লুকটো চেঞ্জ হৈ যায়, নহয়নে? কিবা এটা মৰম লাগে। আৰু যিহেতু শ্ৰাবণ মাহত কয় যে গ্ৰীণ কালাৰৰ চুৰি পিন্ধিব লাগে, সেয়াও পিন্ধি ল'লোঁ। আৰু এতিয়া যাম মাইকী মানুহৰ মেইন ডিপাৰ্টমেণ্ট মানে কিচেন। তো আজি বনাম বুলি ভাবিছোঁ খিচিৰি। বঢ়িয়াকৈ চাউল আৰু দালি মিক্স কৰি অকণমান সেকি ল'লোঁ। আৰু তাৰ মাজতে আহি পালে মানুহজন নেমুৰ চৰ্বত বনাবলৈ ক'লে। নেমু কাটোতে একদম চকুত টিককৈ সোমালে, একদম চকু টকু জ্বলি গ'ল। আৰু অকণমান দিছোঁ মই এয়া গোল নেমু, মানে গোন্ধটো বিৰাটেই ধুনীয়া লাগে। আৰু নেমুৰ চৰ্বত ৰেডি। মানুহজনক দি নিজেও খালোঁ। কামৰ মাজত খোৱাৰ কাৰণে এনেকুৱা লাগিছে মানে একদম আত্মাই তৃপ্তি পাই গৈছে। আৰু আকৌ কামত লাগি গ'লোঁ, এতিয়া বনাব লাগিব খিচিৰি। তো দি দিলোঁ মই আদা আৰু জলকীয়া, চব্জি দিলোঁ, ভাজিলোঁ, জিৰা গুড়ি, ধনিয়া গুড়িও দিলোঁ, হালধি নিমখ চব দি এয়া দুপৰীয়াটো ব্লগটো দেখিছে আপোনালোকে, এয়া খিচিৰি ৰেডি। তো আপোনালোকে শ্ৰাবণ মাহত কি কি নিয়ম কৰে জনাবচোন। আৰু আজিৰ ৰীলটো চাই কেনেকুৱা লাগিলে জনাবলৈ একেবাৰে নাপাহৰিব। আজিলৈ ইমানেই, বাই বাই।